কৰিলে কি ক'ব? এজ এ গাৰ্জিয়ান মিনিষ্টাৰ আজি আমাৰ এইটো নগাঁও আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ অফিসত আমি রিভিউ মিটিং কৰিলোঁ আৰু প্ৰত্যেককেইটা ডিপাৰ্টমেণ্টৰ থৰলি আমি ৰিভিউ কৰিলোঁ। বিশেষকৈ PWD ডিপাৰ্টমেণ্টৰ কাম খুব ভালকৈ আগবাঢ়ি গৈ আছে আৰু যিটো আমাৰ বিশেষকৈ আপোনালোকে শুনিলে ভাল পাব যে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা এইবাৰ গোটেই অসমত আৰু 10,000 কিলোমিটাৰ নিউলি মানে কনষ্ট্ৰাক্ট হ'ব। 5,000 এবাভ ৰেভিনিউ ভিলেজ মানে যাতে মেইন ষ্ট্ৰীমত ষ্টেট হাইৱে অৰ মানে নেশ্যনেল হাইৱে মেইন ষ্ট্ৰীমৰ লগত সংযুক্ত হয়। তাৰ কাৰণে এইবাৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ প্ৰচেষ্টাত এইবাৰ আৰু নতুনকৈ 10,000 কিলোমিটাৰ চেংচন হ'বলৈ গৈ আছে আৰু কামবোৰ অহা 1-2 মাহৰ ভিতৰত টেণ্ডাৰ প্ৰচেছ ষ্টাৰ্ট হ'ব আৰু কাম ষ্টাৰ্ট হ'ব। এইটো এটা ডাঙৰ এচিভমেণ্ট আৰু বিশেষকৈ আমাৰ ফিচাৰী হওক, এনিমেল হাজবেণ্ডাৰী বা ছ'চিয়েল ৱেলফেয়াৰ আমি আজি বিশেষকৈ এই কেইটামান ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিছোঁ আৰু আপোনালোকে শুনিলে ভাল পাব যে প্ৰত্যেককেইটা ডিপাৰ্টমেণ্টৰ খুব ভাল অগ্ৰগতি। ফিচাৰী ডিপাৰ্টমেণ্টৰ খুব ভাল কাম কৰি আছে নগাঁও জিলাত, বা এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টৰ খুব ভাল কাম কৰি আছে আৰু আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ বিশেষকৈ অংগনৱাড়ী ঘৰৰ যে নতুনকৈ খুব ধুনীয়াকৈ এটা ঘৰ যাতে তৈয়াৰ কৰা হয় তাৰ কাৰণে যি প্ৰয়াস মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো হাতত লৈছিলে এইটো আমাৰ খুব ভালকৈ কামবোৰ চলি আছে আৰু মেক্সিমাম কাম প্ৰায় 90% এবাৰ কমপ্লিশ্যন ৰেটত আছে। আৰু আমি আজি আৰু এটা আমাৰ যে অহা 29 আগষ্ট আমাৰ সৰ্বভাৰতীয় গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহজী অসমলৈ আহিব আৰু বিশেষকৈ এটা আমাৰ পঞ্চায়ত সন্মিলন খানাপাৰাত অনুষ্ঠিত হ'ব 29 আগষ্ট 10টা বজাত খানাপাৰাত অনুষ্ঠিত হ'ব। তাৰ কাৰণে আমি এটা ৰিভিউ মিটিং আমি এটা প্ৰস্তুতি লৈছোঁ, কাৰণ আপোনালোকে সকলোৱে জানে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰত্যেককেইটা জিলাতেই পঞ্চায়তত জয়কাৰ হৈছে আৰু প্ৰত্যেকজনেই আমাৰ যদি কোনোবা চিম্বল নাথাকিলেও আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ হওক বা AGPৰ হওক তেওঁলোক জয়লাভ কৰি আহিছে। তেওঁলোকে উৎসাহ উদ্দীপনাৰ জৰিয়তে তেওঁলোকে কাম কৰাৰ প্ৰয়াস যিটো হাতত লৈছে আৰু তেওঁলোকৰ যিটো প্ৰয়াস যে আমাৰ এটা নতুন যাতে দিগন্তৰ পঞ্চায়ত যাতে আমি অসমত যাতে ৰান কৰিব পাৰোঁ, খুব ভালকৈ যাতে পঞ্চায়তটো ৰান কৰে তাৰ কাৰণে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু ইয়াত সম্বোধন কৰিব নিউলি ইলেক্টেড অল পঞ্চায়ত প্ৰতিনিধিক। তাৰ কাৰণে আমি এটা মানে প্ৰস্তুতি কেনেকৈ আমাৰ পঞ্চায়ত প্ৰতিনিধিবোৰ যাব ইয়াৰ পৰা এই সন্মিলনত তাৰ কাৰণে প্ৰস্তুতি হাতত নগাঁও জিলাত কেতিয়াবা নিউলি টেণ্ডাৰ কৰা হৈছে আৰু আমাৰ বিশেষকৈ আপোনালোকে শুনিলে ভাল পাব যে আমাৰ সবচে ভাল যিটো এনিমেল হাজবেণ্ডাৰী ভেটেনাৰী ডিপাৰ্টমেণ্টৰ নিউলি BFA 443 BFA এপইণ্টমেণ্ট কৰা হৈছে আৰু ফাৰ্ম যিটো আমাৰ আছে ফাৰ্মৰ কাৰণে আমাৰ নতুনকৈ টেণ্ডাৰ কৰা হ'ব, টেণ্ডাৰ কৰি আকৌ নিযুক্তি দিয়া হ'ব। ঠিক আছে, থেংক ইউ। অসমৰ ৰাইজ যাতে সুৰক্ষিত থাকে তাৰ কাৰণে ব্যৱস্থা হাতত লৈছে আৰু অবৈধ কোনোবা মানুহে যদি মাটি দখল কৰে এইটোতো উচ্ছেদ হ'বই, তাতে কোনো কুৱেশ্যন হ'ব। য'ত আছে এইটো অলৰেডি ছাৰ্ভে চলি আছে, তাৰপিছত এইটো আৰু কেইটামান এৰিয়াত নটিচ দিয়া হৈছে, ৰহাতো দিয়া হৈছে, বহৰমপুৰো দিয়া হৈছে, নগাঁও বটদ্ৰৱাতো দিয়া হৈছে, প্ৰত্যেককেইটা এলেকাত দিয়া হৈছে আৰু খুব সোনকালে এইটো যিহেতু এই যিটো আপোনাৰ পশুধন ফাৰ্ম আছে নগাঁও জিলাত এনে কেইবাখনো পশুধন ফাৰ্ম আছে য'ত অৱসৰ গ্ৰহণ কৰাৰ পিছত তাত মানুহ নাই আৰু দৈনিক হাজিৰা দি মানুহ ৰাখি